বিশিষ্ট নাট্যকাৰ পৰিচালক হেমন্ত বৰপাত্ৰ গোহাঁইলৈ সেৱাব্ৰত বৰুৱা স্মাৰক বঁটা 2026 সেৱাব্ৰত বৰুৱাৰ স্মৃতিত বিহপুৰীয়াত নতুনকৈ গঠন হোৱা সেৱাব্ৰত বৰুৱা সাংস্কৃতিক মঞ্চই প্ৰথম বৰ্ষৰ বাবে প্ৰদান কৰিছে এই বঁটা অসমৰ নাট্য আন্দোলন আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হেমন্ত বৰপাত্ৰ গোহাঁইক বিভূষিত কৰা হৈছে এই বঁটাৰে আজি এখন সংবাদমেলৰ জৰিয়তে সভাপতি দেৱানন্দ হাজৰিকা আৰু সম্পাদক জয়ন্ত শইকীয়াই ঘোষণা কৰে বঁটা প্ৰাপকৰ নাম অহা 30 আৰু 31 মেত অনুষ্ঠিত হ'বলগীয়া সেৱাব্ৰত বৰুৱা নাট সমাৰোহত প্ৰদান কৰা হ'ব এই বঁটাটি বিহপুৰীয়াত জন্ম হোৱা আমাৰ সকলোৰে গৌৰৱ কেৱল বিহপুৰীয়াৰে গৌৰৱ নহয় সমগ্ৰ অসমৰে গৌৰৱ বিশিষ্ট নাট্যকাৰ প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ স্মৰণিত আমি সকলোৱে ঠিক কৰিছোঁ যে অহা 30 আৰু 31 মে তাৰিখে দুদিনীয়াকৈ সেৱাব্ৰত বৰুৱাৰ নিজৰ নাটকৰ লগতে অন্য নাটকৰো এক সমাৰোহ আমি পাতিম আৰু এই সমাৰোহত আমি দুদিনীয়াকৈ পাতিবলৈ লৈছোঁ আৰু দুদিনৰ ভিতৰত 4খন নাটক ইয়াত মঞ্চস্থ হ'ব আৰু আমাৰ আটাইতকৈ ডাঙৰ এটা সপোন আছিলে যে যোগ বৰুৱা স্মৃতি ভৱনটো কেতিয়াকৈ তৈয়াৰী হৈ সম্পূৰ্ণ হয় আমি আশা ৰাখিছোঁ এপ্ৰিলটো বাদ দি মে'ৰ 15 তাৰিখমানলৈকে আমাৰ এই মঞ্চটো তৈয়াৰ হৈ যাব আৰু এই মঞ্চৰ সেইদিনা উদ্বোধনীৰ নিচিনাই হৈ যাবগৈ আৰু আমি কেইবা বছৰো হ'ল এই নাটকৰ লগত আমি জড়িত হ'ব পৰা নাই যোগ বৰুৱা স্মৃতি নাটক কম্পিটিশ্যন আমি প্ৰতি বছৰে পাতোঁ কিন্তু তেখেতৰে সুপুত্ৰ প্ৰয়াত আমাৰ সেৱাব্ৰত বৰুৱা ককাইদেউৰ আজি আমাৰ মাজত নাই তেখেতৰ সোঁৱৰণিত এই অনুষ্ঠানটো আমি পাতিবলৈ লৈছোঁ ইয়াৰ সকলো ৰাইজে আগবাঢ়ি আহিছে আৰু ইয়াত আমি তেখেতৰ নামত এটি বঁটা প্ৰদান কৰিম তেখেতৰ পৰিয়ালৰ দ্বাৰা এই বঁটা প্ৰদান কৰিব এই বঁটা এইবাৰ আমি ধেমাজিৰ এজন সুসন্তান অসম সন্তান তেখেতৰ নামটো হ'ল হেমন্ত বৰপাত্ৰ গোহাঁই তেখেতক আমি এই বঁটা প্ৰদান কৰিম বুলি নিৰ্ণয় কৰিছোঁ গতিকে আপোনাৰ মিডিয়াৰ যোগেদি সমগ্ৰ অসমবাসীক সমগ্ৰ নাট্যপ্ৰেমী অসমবাসীক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিশিষ্ট বহুত ব্যক্তিকো বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছে গতিকে আমি মিডিয়াৰ যোগেদি আশা ৰাখিছোঁ যে আমাৰ এই বাতৰি সকলোলৈকে যাব আৰু আমাৰ প্ৰয়াস সাৰ্থক হ'ব আমি সকলো সাফল্যমণ্ডিত হ'ম বিহপুৰীয়াত